পৰ্বতজোৰাত প্ৰথমবাৰৰ বাবে শুভাৰম্ভ কৰা হয় শৈশৱ নামৰ শিক্ষানুষ্ঠানৰ। পৰ্বতজোৰা মহকুমাৰ দলগাঁও অঞ্চলত প্ৰথমবাৰৰ বাবে ব্যক্তিগত খণ্ডত দ্য নেক্সট জেনেৰেশ্যন স্মাৰ্ট স্কুল শৈশৱ নামৰ শিক্ষানুষ্ঠানটোৰ পৰ্বতজোৰা শাখাৰ শুভাৰম্ভ কৰা হয়। শিক্ষানুষ্ঠানটোৰ পৰিচালন সঞ্চালক পূৰবী বৰুৱাক ৰাভা জনগোষ্ঠীয় গীত নৃত্যৰে আদৰণি জনোৱা হয়। শিক্ষানুষ্ঠানটোৰ ৰঙা ফিতা কাটি শুভাৰম্ভ কৰে শৈশৱৰ পৰিচালন সঞ্চালক পূৰবী বৰুৱাই। দিনজোৰা কাৰ্যসূচীৰে অনুষ্ঠিত হোৱা অনুষ্ঠানটোত উপস্থিত থকা বিশিষ্ট অতিথি আৰু আমন্ত্ৰিত অতিথিসকলে নিজ নিজ বক্তব্য আগবঢ়ায়। উল্লেখযোগ্য যে শিৱসাগৰৰ পৰা জন্ম লাভ কৰা শিক্ষানুষ্ঠানটো অসমৰ বিভিন্ন জিলাৰ লগতে আজি পৰ্বতজোৰা শাখাৰ শুভাৰম্ভ কৰা হয় বুলি জানিব পৰা গৈছে। আজি শিৱসাগৰৰ পৰা ষ্টাৰ্ট কৰা যি শৈশৱ দ্য নেক্সট জেন স্মাৰ্ট স্কুল আজি আহি দলগাঁৱত পাইছে, আমাৰ কাৰণে যথেষ্ট ভাল লগা কথা। যিহেতু ইমান চৰকাৰী বিদ্যালয় আছে, বেচৰকাৰী বিদ্যালয় বহুত আছে, তথাপিও এখন স্কুল ইয়াতে খুলিব লগা ইতিমধ্যে অকল কেৱল দলগাঁও বুলিয়ে নহয়, আমাৰ অসমৰ বিভিন্ন অঞ্চলত আমাক শৈশৱ মানুহে আমাক আঁকোৱালি লৈছে, আমাক আচলতে বিচাৰিছে যে বিভিন্ন অঞ্চলত আমাক ৰাইজে বিচাৰিছে। আমাৰ প্ৰধান যদি বেলেগৰ লগত তুলনা কৰা যায় কি বিশেষ বুলি, তেতিয়া আমি কওঁ যে আমাৰ ডুৱেল লেংগুৱেজ আছে। ডুৱেল লেংগুৱেজ মানে ইংৰাজী আমাৰ মাধ্যম যদিও আমি যিটো অঞ্চলত যিটো ভাষা প্ৰচলিত, যদি ইয়াত ৰাভা আছে আমি সেই ভাষাটো মিডিয়াম অফ ইনষ্ট্ৰাকশ্যন হিচাপে ব্যৱহাৰ কৰিছোঁ। আৰু মাতৃভাষাৰ মাধ্যমত যেতিয়া শিশু এটাই শিকে সেইটোৱে বেছি ফলপ্ৰসূ হয় বুলি আমি ভাবিছোঁ, আৰু এয়া বিভিন্ন গৱেষণাতো প্ৰমাণিত হৈছে। যিহেতু আপোনালোকৰ এটা প্ৰতিষ্ঠান শৈশৱ হয়, আচলতে আমাৰ এতিয়া 40খনতকৈ অধিক বিদ্যালয় হৈছে। এই বছৰতে আমি আশা কৰিছোঁ 50খনতকৈও অধিক বিদ্যালয় হ'ব। হয়তো 100খনতকৈও বেছি হ'লহেঁতেন, কিন্তু আমি যথেষ্ট সাৱধানতাৰে আগবাঢ়িছোঁ। আমাৰ লক্ষ্য যি উদ্দেশ্যলৈ আগবাঢ়িছোঁ সেই উদ্দেশ্যক সাৰোগত কৰি যিসকলে পাৰিব বুলি ভাবিছোঁ তেওঁলোককহে আমি আমাৰ শিক্ষানুষ্ঠান চলাবলৈ আচলতে পাৰ্মিশ্যন দিছোঁ।